ওকে জ্ঞানজ্যোতি কেৰিয়াৰ পইণ্টলৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ সকলোৰে SSLC এক্সাম আহি আছে আৰু তোমালোকে SSLC এক্সামৰ কাৰণে আমাৰ জ্ঞানজ্যোতি কেৰিয়াৰ পইণ্টক ফ'ল' কৰিব পাৰিবা আজি তোমালোকলৈ এটা ইম্পৰ্টেণ্ট পাঠ লৈ আহিছোঁ ত্ৰিকোণমিতিক পৰিচয় ত্ৰিকোণমিতিৰ পৰিচয় হয়নে ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো বুজাৰ আগতে আমি সমকোণী ত্ৰিভুজ বুজি পাব লাগিব সমকোণী ত্ৰিভুজ বুজাৰ আগতে আমি সমকোণ চিনি পাব লাগিব সমকোণ কি হয় ছাত্ৰ ছাত্ৰী কওক সমকোণ মানে হৈছে 90 ডিগ্ৰী সমকোণ মানে হৈছে 90 ডিগ্ৰী 90 ডিগ্ৰী ক'ত পোৱা যায় যেতিয়া দুডাল ৰশ্মি থিয় হৈ থাকে পৰস্পৰে লম্বভাৱে থাকে যেতিয়া দুডাল ৰশ্মি পৰস্পৰে লম্বভাৱে থাকে তেতিয়া তাত এটা সমকোণ পাওঁ আৰু এই সমকোণ পোৱাৰ দৰে আমি যদি এটা ত্ৰিভুজ আঁকো যদি ত্ৰিভুজটোত যদি কোনো এটা কোণ যদি 90 ডিগ্ৰী হয় বা সমকোণ হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি সমকোণী ত্ৰিভুজ আৰু সমকোণ কাক বোলে আমি বুজি পালোঁ এতিয়া চোৱা আমি এতিয়া পঢ়িবলৈ গৈছোঁ ত্ৰিকোণমিতিৰ পৰিচয় ত্ৰিকোণমিতি পঢ়াৰ আগতে আমি সমকোণী ত্ৰিভুজ চিনি পোৱাটো বাধ্যতামূলক এতিয়া মই তোমালোকৰ আগত ইয়াত ত্ৰিভুজ এটা আঁকিছোঁ এই ত্ৰিভুজটোত দেখিছা এইটো এটা সমকোণী ত্ৰিভুজ ত্ৰিভুজটোৰ নাম কি দিছোঁ ABC সমকোণী ত্ৰিভুজ হয় ইয়াত কোনটো কোণ সমকোণ হয় বি কোণটো সমকোণ হয় হয়নে বি কোণটো সমকোণ হয় এ আৰু চি কোণটো সূক্ষ্ম কোণত পৰিব বি কোণটো যিহেতু সমকোণ হয় এই ত্ৰিভুজটোত বি কোণৰ সাপেক্ষে ইয়াৰ AC বাহুডালক আমি ক'ম অতিভুজ বুলি ক'ম এই ত্ৰিভুজটোত আমি এই তলৰ যিডাল বাহু আছে মাটিৰ লগত মাটিত পৰি থকা এই বাহুডালক কোৱা হয় এই কোণৰ সন্নিহিত বাহু আৰু আমি এই বাহুডালক ভূমি বুলিও ক'ম ইংৰাজীত বেছ বুলি ক'ম আৰু এই যে থিয়কে আছে BC ডাল এই BC ডালক এই কোণৰ বিপৰীত বাহু বুলি ক'ম এই কোণৰ সাপেক্ষে বিপৰীত বাহু বুলি ক'ম আৰু এই বাহুডালক আমি পাৰপেণ্ডিকুলাৰ বুলিও ক'ম তোমালোকে এই ত্ৰিভুজটো যদি বুজি নোপোৱা এই ত্ৰিভুজটোলৈ আহা এতিয়া মই চিম্পুলকৈ এটা ত্ৰিভুজ আঁকিছোঁ যিটো ত্ৰিভুজত তোমালোকে যদি চোৱা ABC এটা ত্ৰিভুজ য'ত এডাল বেছ হয় বেছ মানে মাটিত পৰি থাকে ভূমি অসমীয়াত ভূমি ইংৰাজীত বেছ তাৰ আমি যদি এই বাহুডালক ভি বুলি ক'ব পাৰোঁ ঠিক তেনে BC বাহুডাল লম্বকে আছে মানে থিয়কে আছে বা ইংৰাজীত পাৰপেণ্ডিকুলাৰকে আছে পাৰপেণ্ডিকুলাৰৰ পৰা আমি পিটো ল'লোঁ এই বাহুডালক আমি পি বুলি ক'ব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল যিডাল AC বাহুডাল এই বি কোণৰ সাপেক্ষে বা এ কোণৰ সাপেক্ষে এইডাল এটা অতিভুজ হয় অতিভুজডাল দীঘল বাহু হয় এই ত্ৰিভুজটো আটাইতকৈ দীঘল বাহুটো হয় তো AC ডালক H বুলি কোৱা হয় কিয় কোৱা হয় অতিভুজডালৰ ইংৰাজী নাম হৈছে হাইপটেনাছৰ পৰা কি আহিলে H আহিলে বেছৰ পৰা B আহিলে আৰু পাৰপেণ্ডিকুলাৰৰ পৰা P আহিলে অৰ্থাৎ এই তিনিটা নাম থাকে ছাত্ৰ ছাত্ৰীসকল এই তিনিটা নামৰ কথা আমি কিয় আলোচনা কৰি আছোঁ আমি আলোচনা কৰিছোঁ ত্ৰিকোণমিতিক অনুপাতকেইটাৰ কাৰণে এতিয়া এটা সমকোণী ত্ৰিভুজত ত্ৰিকোণমিতিক অনুপাত কেইটা আছে জানানে 6টা আছে ত্ৰিকোণমিতিক অনুপাত 6 প্ৰকাৰ ত্ৰিকোণমিতি মানে কি তিনিটা কোণৰ জোখমাপ মানে তিনিটা কোণ মানে হৈছে আমাৰ যিটো আমি কোণৰ বিষয় দুটা ৰশ্মিয়ে যেতিয়া লগ লাগে তাত কোণৰ সৃষ্টি হয় মিতি মানে জোখমাপ এই ত্ৰিকোণৰ তিনিটা কোণৰ জোখমাপ কৰিবলৈ যাওঁতে আমি বাহুৰ কিছুমান অনুপাতৰ কথা ত্ৰিকোণমিতিক অনুপাতৰ কথা জানিব লাগিব আৰু তেনেকুৱা ত্ৰিকোণমিতিক অনুপাত 6টা আছে আৰু সেইকেইটা হৈছে সাইন কস tan cosec sec আৰু cot কি বুলি ক'লো আকৌ এবাৰ ৰিপিট কৰিছোঁ sin cos tan cosec sec cot এই 6টা হৈছে ত্ৰিকোণমিতিক অনুপাত ছাত্ৰ ছাত্ৰীসকল সকলোৱে মোৰ লগত এবাৰ ৰিপিটিশ্যন কৰিব পৰা সকলোৱে কোৱা sin cos tan cosec sec cot এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত কেইটা আমি ত্ৰিকোণমিতিক অনুপাত পালোঁ 6টা এই ত্ৰিকোণমিতিক অনুপাতকেইটা সমকোণী ত্ৰিভুজটোৰ সাপেক্ষে আমি অনুপাতবোৰ মনত ৰাখিব লাগিব তাৰ কাৰণে মই তোমালোকৰ কাৰণে এটা কবিতা লৈ আহিছোঁ হয় না মইতো কবিতা লিখি ভাল পাওঁ তোমালোকৰ কবিতা গাই ভাল পাওঁ হয় না এই কবিতাটো হৈছে এটা some people have curly brown hair turn permanently black এই কবিতাটোৰ যোগেদি কবিতাটো যদি আমি মুখৰ আগত জিভাৰ আগত যদি মনত ৰাখি থওঁ হয় না সকলোৱে একবাৰ পঢ়িব some people have curly brown hair turn permanently black আৰু এই কিতাৰ যোগেদি আমি ত্ৰিকোণমিতিক মানকেইটা ত্ৰিকোণমিতিক অনুপাতৰ মানকেইটা এই ত্ৰিভুজটোৰ পৰা উলিয়াব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ some people S মানে হৈছে sin theta S মানে কি sin theta P মানে হৈছে পাৰপেণ্ডিকুলাৰ ডাল H মানে হৈছে হাইপটেনাছ অৰ্থাৎ sin theta is equal P by H ক'ব পাৰা sin theta is equal P by H sin theta is equal P by H দেখিলা না একেবাৰে সহজকৈ ওলাই গ'ল ঠিক তেনে cos theta কাৰ্লি ব্ৰাউন হেয়াৰ cos theta C B H B by H B by H
cos theta is equal b by s আহিলে ইয়াৰ পৰা আহিলে ঠিক তেতিয়া tan theta is equal কি আহিব p by b আহিব tan theta is equal কি আহিব p by b আহিব কিন্তু কবিতাটো মনত ৰাখিব লাগিব কাৰণ পাৰমানেন্টলি বেক tan theta is equal p by b আহিব ছাত্ৰ ছাত্ৰী হ'ব তোমালোকে ভাবিছে চাগে এইকিটা কৰ পৰা ওলাব এইকিটা ওলাব ইহতৰ পৰা ওলাব ইহতক যদি আমি উলুটা কৰি দিও sin theta যদি উলুটা কৰি দিও ৰেচিপ্ৰকেল কৰি দিও মানে প্ৰতিক্ৰম কৰি দিও তেতিয়া p by s টো কি হ'ব cosec theta sin theta উলুটাটো cosec theta মনত ৰাখিবা sin theta উলুটাটো cosec theta তো sin theta উলুটাটো যেহেতু cosec theta p by s টো উলুটা কৰি দিলে h by p তো cosec theta h by p তেনেহলে cos theta উলুটাটো কোন হয় sec theta cos theta উলুটাটো কোন হয় sec theta b by h টো উলুটাই দিয়া h by b হয় h by b হয় ঠিক তেনেদৰে tan theta উলুটাটো কি হয় cos theta tan theta মানটো p by b আছিল cos theta মানটো b by b উলুটা কৰি তো sin theta cos theta tan theta cosec theta sec theta cos theta এইকেইটা মান আমি বুজি পাব লাগিব ত্ৰিকোণমিতিক পঢ়াৰ আগতে আমি এই ত্ৰিকোণমিতিক ছটা অনুপাত ত্ৰিকোণমিতিক অনুপাতৰ ত্ৰিভুজৰ ডেফিনিশ্যন আৰু এই ছবিটো আমি যদি ভালদৰে মনত ৰাখো ত্ৰিকোণমিতিক পৰিচয় খুব সহজভাৱে আমি বুজি পাব পাৰো আৰু তোমালোকে ইয়াৰ উপৰিও যদি আমি এই পাঠটোলৈ যোৱাৰ আগতে আৰু কি জানিব লাগিব এই পাঠটোলৈ আমি যোৱাৰ আগতে আমি জানিব লাগিব পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছ নামৰ এজন গণিতজ্ঞ আছিল তেওঁ এটা এই সমকোণী ত্ৰিভুজৰ সাপেক্ষে এটা ফৰ্মুলা দিছিল কি দিছিল মনত আছে মই লিখি দিছো ইয়াত পাইথাগোৰাছৰ সূত্ৰ খুব ইম্পৰ্টেন্ট পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছে কি কৈছিলে পাইথাগোৰাছে ছাত্ৰ ছাত্ৰীসকল কৈছিলে এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত মই কৈছিলো এডাল হৈছে অতিভুজ অসমীয়া যদি লিখো এডাল কি অতিভুজ এডাল কি হয় অসমীয়া যদি লিখো লম্ব এডাল কি হয় অসমীয়া যদি লিখো ভূমি হয় ইংৰাজী লিখিলে বেছ হ'ব পাৰপেণ্ডিকুলাৰ হ'ব হাইপটেনাছ হ'ব মই লিখিবলৈ নাযাওঁ তোমালোকক বুজি পাব বাবে কৈছো পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছে কৈছিলে সমকোণী ত্ৰিভুজৰ আটাইতকৈ যিডাল দীঘল বাহু সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডাল হৈছে হাইপটেনাছ অতিভুজ অতিভুজডালৰ স্কোৱাৰ তেওঁ কৈছে যে অতিভুজডালৰ স্কোৱাৰ যদি কৰো এই অতিভুজডালৰ যদি মানটো যদি স্কোৱাৰ যদি কৰো স্কোৱাৰ কৰিলে ইহতৰ স্কোৱাৰৰ যোগফলৰ সমান বুলি কৈছে ইহত মানে কি লম্ব স্কোৱাৰ আৰু ভূমি স্কোৱাৰ লম্ব স্কোৱাৰ মানে p স্কোৱাৰ আৰু ভূমি স্কোৱাৰ মানে b স্কোৱাৰৰ এই সূত্ৰটো দিছে যে অতিভুজ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাস ভূমি স্কোৱাৰ তোমালোকে যদি অসমীয়া লিখিব বিচাৰা অতিভুজ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাস ভূমি স্কোৱাৰ এটো কোনে দিছিলে পাইথাগোৰাছ নামৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ কোনে দিছিলে পাইথাগোৰাছে দিছিলে h স্কোৱাৰ ইকুৱেল p স্কোৱাৰ প্লাস b স্কোৱাৰ এই দীঘলডালৰ যিটো মান তাৰ স্কোৱাৰ ইকুৱেল p স্কোৱাৰ প্লাস b স্কোৱাৰ আৰু এই পাইথাগোৰাছৰ সূত্ৰটো আমি অনুশীলনী ত্ৰিকোণমিতিৰ যিটো প্ৰথম অনুশীলনীৰ কাৰণে এইখিনি বস্তু আমি বুজি পাব লাগিব আমি সাইন ত্ৰিকোণমিতিক 6 প্ৰকাৰ অনুপাত ত্ৰিকোণমিতিক অনুপাত 6টা আছে বুজি পাব লাগিব সাইন থিটা cos থিটা tan থিটা cosec থিটা sec থিটা cot থিটা এই 6টা আছে এইকেইটাৰ অনুপাতবোৰ মনত ৰাখিব লাগিব এই অনুপাতবোৰ যদি আমি p by s to যদি চাও p by s যদি বাহু হিচাপে লিখা কি বুলি লিখিব bc by ac তো হে bc by ac লিখাতকৈ আমি এই শর্টকাটকে যদি p by s তেনেকে লিখো বহুত সুবিধা হ'ব আৰু তাৰ বাবে তোমালোকে বহুত কিবা কিবি এইখিনি মুখস্থ কৰিব নালাগে কেৱল এই কবিতাটো মনত ৰাখা Some people have curly brown hair, turn permanently big. আৰু সকলো শব্দ প্ৰয়োজন নাই প্ৰথম sin theta p by s cos theta b by s tan theta p by b আৰু মই তাৰ লগতে পাইথাগোৰাছৰ সূত্ৰটোৰ কথা ক'ম এয়া আছিল তোমাৰ ত্ৰিকোণমিতিক পৰিচয় আৰম্ভণি আৰু অৱতৰণিকা য'ত এই তোমালোকে এই কনচেপ্টখিনি যোগেদি গোটেই অনুশীলনী কুৱেশ্যনবোৰ কৰিব পাৰিবা ইয়াৰ পাছতে আমি কুৱেশ্যনলৈ যাম এক্সাৰচাইজলৈ যাম তোমালোকে চাই থাকিবা